চিমটমছ আছে, যেনেকৈ আপুনি শকত হৈ গৈছে, আপোনাৰ ফেটছ হৈ গৈছে, আপোনাৰ ভৰি ফুলি গৈছে, আপোনাক আলচি লাগে, আপোনাৰ হেয়াৰ ফল হৈ আছে, আপুনি পাহৰি আছে, কনষ্টিপেশ্যন হৈ আছে, স্কিনবিলাক খুব ড্ৰাই হৈ গৈছে, ৰাফ হৈ গৈছে, আপুনি ন' ডাউট থাইৰইড চেক কৰিব লাগে। 1 নম্বৰ মিথ আছে, যদি থাইৰইড প্ৰব্লেম আছে, মাটি তলৰ বস্তু, বন্ধাকবি, নুতলা, চয়াবিন এইখিনি খোৱা নাযায়, এনেকুৱা এটা মিছকনচেপশ্যন আছে, মিথ আছে। বইল কৰাৰ পিছত এইখিনি পানী পেলাই দিব লাগে। যদি আমি বইল কৰি পানী এটা পেলাই দিওঁ, 90% তাত যে এণ্টি নিউট্ৰিয়েণ্ট আছে, গইট্ৰজেন আছে, এইখিনি ৱাশ্ব আউট হৈ যায়। তাৰপিছত আপুনি এইখিনি ভেজিটেবল ফ্ৰীলি খাওক, ডেইলি খাওক, কোনো প্ৰব্লেম নাই। আপুনি আয়ডিন থকা বস্তু বেছি খাব নালাগে, কাৰণ আয়ডিনটো বেছি হ'লেও থাইৰইডৰ প্ৰব্লেম হয়, আয়ডিন দেহাত কম হ'লেও থাইৰইডৰ প্ৰব্লেম হয়। ছাপ'জ কুকিং কৰা সময়ত যদি সল্ট ষ্টাৰ্টিঙত এড কৰি দিলোঁ, তেতিয়া খুব বেছি সময় কুকিং কৰি থাকিলে আয়ডিনটো ভেপাৰাইজ হৈ যায়, 40 to 60% আয়ডিন ভেপাৰাইজ হৈ নষ্ট হৈ যায়। জিংক থকা বস্তু খাওঁ, ভিটামিন ডিৰ খুব বেছি প্ৰয়োজন থাকে থাইৰইডৰ পেচেণ্টৰ। নৰ্মেলি চব মানুহ কি আনহেল্ডি খাব লাগে নেকি? নাই, চবেই হেল্ডি খাব লাগে, ৱেল বেলেঞ্চ নিউট্ৰিশ্যন ডাইট হ'ব লাগে। আৰু থাইৰইড থকা মানুহ ছেইম ৰুল এপ্লাই হয় যে অবেচিটি এণ্ড হাইপ'থাইৰইডিজম দে বথ কোএক্সিষ্ট। থাইৰইডৰ কাৰণে হাইয়েষ্ট 3 to 4 kg বডি ৱেইট গেইন হয়, বাকী যিমান ৱেইট আছে দিজ আৰ অবেচিটি লাগে। বহুত মানুহ এনেকুৱা কৰে, ৰাতিপুৱা উঠি খালী পেটৰ টেবলেটটো খাই লগে লগে ব্ৰেকফাষ্ট কৰি লয়, যে মই খালী পেটতে খাইছোঁ, 5 মিনিটৰ পিছত ব্ৰেকফাষ্ট কৰি লয়। তেতিয়া মেডিচিনৰ এফিকেচিটো এই বটলটো আপুনি ছাপ'জ এনেকুৱা টেবলত ৰাখিল যাতে ৰ'দ পৰি আছে দিনত 5-6 ঘণ্টা কৰি, এই বস্তুটো হিট হৈ নষ্ট হৈ যাব পাৰে। কেতিয়াবা ছাপ'জ এনেকুৱা হয় যে আপুনি পাহৰি গৈছে যে নাই মোৰ তো মনত নাথাকিল, এতিয়া মই কি কৰিম, আপুনি নেক্সট ডে দুটা একেলগে খাব পাৰে। নমস্কাৰ, মই ডক্টৰ এল এম ভাৰদ্বাজ। আজিৰ আমাৰ টপিক ডিছকাশ্যন আছে হাইপ'থাইৰইডিজম, থাইৰইডৰ ডিছঅৰ্ডাৰ। থাইৰইডৰ গ্লেণ্ড থাকে ইয়াতে, আমাৰ গলৰ ইয়াতে থাকে, এইখিনি জেগাত থাইৰইডৰ গ্লেণ্ড থাকে। এইখিনি গ্লেণ্ড কিছুমান মানুহৰ বেছি কাম কৰে, অভাৰ এক্টিভ হৈ যায়, আৰু কিছুমানৰ আণ্ডাৰ এক্টিভ হৈ যায়, কম কাম কৰে। থাইৰইড হাৰমোন যে আমাৰ বডিত আছে বিভিন্ন কাম কৰে। থাইৰইড যদি অভাৰ এক্টিভ আছে, থাইৰইড যদি বেছি কাম কৰি আছে, তেতিয়া মানুহ ক্ষীণাই যায়, আৰু মেক্সিমাম মানুহ গম পায় ক্ষীণ হোৱা থাইৰইড। আৰু থাইৰইড গ্লেণ্ডটো আণ্ডাৰ এক্টিভ, কম কাম কৰি থাকিলে হাইপ'থাইৰইডিজম বুলি আমি কওঁ, যে থাইৰইডটো আণ্ডাৰ এক্টিভ আছে। এনেকুৱা মানুহ অলপ শকত হৈ যায়, ওজনটা বাঢ়ি যায়। মেক্সিমাম কেছত, মেজৰিটি কেছত হাইপ'থাইৰইডিজম ইজ ভেৰি কমন। থাইৰইডটো যাৰ কম কাম কৰে, আণ্ডাৰ এক্টিভ থাকে, হাইপ'থাইৰইডিজম, তাৰ মেক্সিমাম 70% কেছত কাৰেণ্ট থাকে অটো ইমিউন ডিছঅৰ্ডাৰ্ছ, এণ্ড 30% কেছত এনভাইৰমেণ্টেল ফেক্টৰ্ছ আৰ ৰেছপনচিবল। তো 70% কেছ যাৰ অটো ইমিউন আছে, যাৰ ফেমিলিত চলি আছে, মেক্সিমাম টাইম ফিমেল পেচেণ্টক থাইৰইড প্ৰব্লেমটো বেছি এফেক্ট কৰে, কাৰণ অটো ইমিউন ডিছঅৰ্ডাৰ্ছ লেডিজৰ বেছি কমন থাকে। তো ফিমেল পেচেণ্টৰ হাইপ'থাইৰইডিজম কমনলি থাকে। মাৰ যদি আছে, বেটিৰ হৈ যাব পাৰে থাইৰইডৰ প্ৰব্লেমটো। থাইৰইড হ'লে কি কি চিমটমছ আহে, এইখিনি আমি ডিছকাছ কৰোঁ। আমাৰ মেইন টপিক অফ ডিছকাশ্যন আছে প্ৰাইমাৰী অটো ইমিউন হাইপ'থাইৰইডিজম, মানে যাৰ ফেমিলিত থাকে থাইৰইড প্ৰব্লেম, অটো ইমিউন থাইৰইড ডিছঅৰ্ডাৰ আছে, এইখিনি ডিছঅৰ্ডাৰৰ ওপৰত আমি ডিছকাশ্যন কৰি আছোঁ। তো হাইপ'থাইৰইডিজমৰ চিমটমছখিনি কি কি আছে, আপুনি যদি আপোনাৰ ডক্টৰ আপোনাক থাইৰইড ডিছঅৰ্ডাৰ ডিটেক্ট কৰিছে, আপুনি চাব আপোনাৰ এইখিনি চিমটমছ হ'ব পাৰে, যেনেকৈ চুলি সৰি যাব পাৰে, হেয়াৰ ফল ইজ ওৱান অফ দ্য চিমটম। ছেকেণ্ড, ফৰগেটফুলনেছ, আপুনি পাহৰি যাব পাৰে, ইজিলি কথাবিলাক পাহৰি যায়, ৰিচেণ্ট মেমৰি পাৰ্টিকুলাৰলি। আপোনাক আলচি লাগি যাব পাৰে, যে নাই কাম কৰা মোৰ ইচ্ছা নাযায়, আলচি লাগি আছে আজিকালি। আগেইন এটা চিমটম হয় থাইৰইড হ'লে কনষ্টিপেশ্যন হৈ যাব পাৰে, ঠাণ্ডা বেছিকৈ লাগে, ওজন বাঢ়ি যায়, ফেটছ বেছি হৈ যায়, কলেষ্ট্ৰল বাঢ়ি যায়, হাইপাৰ টেনশ্যন হৈ যাব পাৰে, পাৰ্টিকুলাৰলি ডায়েষ্টলিক ব্লাড প্ৰেছাৰ, তলৰ প্ৰেছাৰটো বাঢ়ি যাব পাৰে, কলেষ্ট্ৰল বাঢ়ি ভৰি ফুলি যাব পাৰে। এইখিনি মেজৰিটি অফ কেছত আমি চিমটমছখিনি দেখা পাওঁ। তো হাইপ'থাইৰইডিজম যদি আপোনাৰ আছে, এইখিনি চিমটমছ যদি আপুনি পাইছে, আপোনাৰ ফেমিলিত আছে, আপুনি থাইৰইড লেভেলটো চেক কৰিব লাগে। চেক কৰাৰ পিছত যদি ডক্টৰ আপোনাৰ থাইৰইডৰ ডিছঅৰ্ডাৰ ডিটেক্ট কৰিছে, আপোনাৰ হাইপ'থাইৰইডিজম বুলি কৈছে, নেক্সট আপোনাৰ প্ৰশ্ন আহিব যে এতিয়া মোৰ থাইৰইড প্ৰব্লেমটো ডিটেক্ট হৈ গৈছে, তা নেচাৰেলি মই কি খোৱা খাদ্যৰ নিয়ম নীতিৰ পালন কৰিব লাগে, কোনটো বস্তু বাধা কৰিব লাগে, এইখিনি বস্তু আপোনাৰ প্ৰশ্ন আহিব, যাৰ আনচাৰটো আমি নেক্সট ভিডিঅ'ত আমি দিম। বহুত মিছকনচেপশ্যন,
মিথ সোসাইটিত আছে। 1 নম্বৰ মিথ আছে, যদি থাইৰয়ড প্ৰব্লেম আছে মাটি তলৰ বস্তু বন্ধাকবি, নুতলা, সয়াবিন এইখিনি খোৱা নাযায়। এনেকুৱা এটা মিসকনসেপশ্যন আছে, মিথ আছে। এই মিথটো কি আছে আমি ডিকোড কৰি যে হোৱাট ইজ ট্ৰুথ, একচুৱেল ট্ৰুথ আমি খাব পাৰিম নে নাই। তো আনসাৰ ইজ আপুনি খাব পাৰে আৰু খাব লাগেও। যে মানুহ অত্যধিক মাত্ৰাত খাই আছে তাৰ কাৰণে আমি বাধা কৰোঁ, কিন্তু কমসে কম উইকলি 1 or 2 টাইম খোৱাটো উচিত। কলিফ্লাৱাৰ, কেবেজ, ব্ৰকলি, টাৰ্নিপ, কাছাবা, ৰুটছ, মাটিতলৰ বস্তু, এইখিনি সব বস্তু, সয়াবিন, তাৰ ভিতৰত এটা কেমিকেল থাকে গইট্ৰজেন, আৰু এই গইট্ৰজেনটো কি কৰে হাইপোথাইৰয়ডিজম প্ৰব্লেমটো গইটাৰ প্ৰডিউচ কৰি দিব পাৰে, থাইৰয়ডটো ফুলি যাব পাৰে, থাইৰয়ডৰ প্ৰব্লেম আহি যাব পাৰে। কিন্তু গোটেই সংসাৰখনত সবে খাই আছে, সবৰটো নহয়। যে থাইৰয়ড যাৰ ডিসঅৰ্ডাৰ আছে তাৰ এইখিনি বস্তু কিয় প্ৰব্লেম দিব। তো একচুৱেলি কি হয়, সাপোজ আমাৰ থাইৰয়ডৰ প্ৰব্লেম আছে আৰু এইখিনি বস্তুত আমি গম পাওঁ সাম এণ্টি নিউট্ৰিয়েণ্ট থাকে, গইট্ৰজেন থাকে। তা আমি কি কৰিব লাগে, কুকিং কৰাতে এইখিনি ভেজিটেবলছ কলিফ্লাৱাৰ, কেবেজ, ব্ৰকলি আমি বইল কৰিব লাগে। বইল কৰাৰ পিছত এইখিনি পানী পেলাই দিব লাগে। যদি আমি বইল কৰি পানীটা পেলাই দিওঁ, যেখিনি মই জানামতে মেক্সিমাম মানুহে এইখিনি ৰুল ফলো কৰে কুকিঙৰ টাইমত, 90% তাত যে এণ্টি নিউট্ৰিয়েণ্ট আছে, গইট্ৰজেন আছে, এইখিনি ৱাশ আউট হৈ যায়। তাৰপিছত আপুনি এইখিনি ভেজিটেবল ফ্ৰীলি খাওক, ডেইলি খাওক, কোনো প্ৰব্লেম নাই। আৰু যে মানুহ কয় যে নাই স্যাৰ মইতো নাই এইখিনি ভাল নাপাওঁ, তথাপি আপুনি থাইৰয়ড ডিসঅৰ্ডাৰ যদি আপোনাৰ আছে উইকলি 1 or 2 টাইমটো খাবই লাগিব, কাৰণ তাতেও বহুত নিউট্ৰিশ্যন আছে, প্ৰটিন আছে। আপুনি প্ৰটিন নহ'লে কেনেকৈ পাব, মেক্ৰ নিউট্ৰিয়েণ্ট আছে, মাইক্ৰ নিউট্ৰিয়েণ্ট আছে, মিনাৰেলছ আছে, এইখিনি আপুনি খাব লাগিব। তো নৰ্মেল মানুহৰ কাৰণেতো কোনো বাধাই নাই। থাইৰয়ড যাৰ ডিসঅৰ্ডাৰ আছে তেখেতেও সপ্তাহে 1 দিন 2 দিন কৰি মিনিমাম খাবই লাগে। আৰু যদি তাতকৈ বেছি খাব খোজে তেনেহ'লে আপুনি বইল কৰক, পানীটা পেলাই দিয়ক আৰু বাকী বিন্দাছ আপুনি ইউজ কৰক, কোনো প্ৰব্লেম নাই। চ' ইট ইজ এ বিগ মিথ, মিসকনসেপশ্যন যে থাইৰয়ড থকা মানুহ এইখিনি বস্তু খাব নাপায়। এবছলিউটলি ৰং। খাব লাগে আৰু খালে আপোনাৰ দেহাটো ঠিক থাকিব। একেবাৰে এইখিনি বস্তু এভয়েড কৰি দিলে আপোনাৰ প্ৰব্লেম হ'ব। সেকেন্ড এটা মিথ আমি ডিছকাছ কৰোঁ, থাইৰয়ড ডিসঅৰ্ডাৰ থকা মানুহ ভাবে যে মই আয়োডিন থকা বস্তু স্যাৰ বেছি খাব লাগিব নেকি। এইটো এটা মিথ। আপুনি আয়োডিন থকা বস্তু বেছি খাব নালাগে, কাৰণ আয়োডিনটো বেছি হ'লেও থাইৰয়ডৰ প্ৰব্লেম হয়, আয়োডিন দেহাত কম হ'লেও থাইৰয়ডৰ প্ৰব্লেম হয়। কিন্তু আগৰ টাইমত এই যে থাইৰয়ডৰ প্ৰব্লেম যে দেখা গৈছিল, গইটাৰ হৈ গৈছিল আয়োডিন ডিফিচিয়েঞ্চিত, এইখিনি আজিকালি নহয়। কাৰণ আজিকালি সল্টৰ ভিতৰত আয়োডিন থাকে, আয়োডিন ফৰ্টিফাইড সল্ট পোৱা যায়। তা আপুনি এক্সট্ৰাকে আয়োডিন খোৱাৰ কাৰণে চেষ্টা কৰিব নালাগে। আয়োডিন বেছি খালেও প্ৰব্লেম আছে, আয়োডিন কম খালেও প্ৰব্লেম আছে। নেচাৰেলি আমাৰ সল্টৰ ভিতৰত আৰ্টিফিচিয়েলি এডেড থাকে, ফৰ্টিফাইড আয়োডিন থকা নিমখ থাকে। হা, এটা বস্তু ন' ডাউট আছে, আমি সাপোজ কুকিং কৰা সময়ত যদি সল্ট ষ্টাৰ্টিঙত এড কৰি দিলোঁ, তেতিয়া খুব বেছি সময় কুকিং কৰি থাকিলে আয়োডিনটো ভেপাৰাইজ হৈ যায়। 40 to 60% আয়োডিন ভেপাৰাইজ হৈ নষ্ট হৈ যায়। তা আপুনি সল্ট এড কৰাটো, সল্টটো এনেও কম খাব লাগে, প্লাছ যদি অলপ চলপ খায় এইখিনি আপুনি কুকিং কৰাৰ পিছত এড কৰিব লাগে, লাষ্ট ষ্টেপত আপুনি এড কৰিব লাগে। তেতিয়া আপোনাৰ নিমখৰ ভিতৰত যে নিউট্ৰিয়েণ্টছ আছে, আয়োডিন আছে, এইখিনি ভেপাৰাইজ হৈ নষ্ট হৈ নাযায়। তো আজিকালি আয়োডিন ডিফিচিয়েঞ্চি হৈ গইটাৰ হোৱা, থাইৰয়ড হোৱাটো ভেৰি আনকমন। আপুনি আয়োডিন এক্সট্ৰাকৈ খোৱাৰ কোনো প্ৰয়োজন নাই। আয়োডিন বেছি খালেও প্ৰব্লেম আছে, কম খালেও প্ৰব্লেম আছে, যেনেকুৱা আপুনি চলি আছে আয়োডিনৰ লগত আপোনাৰ বিশেষ হেৰি কৰিব নালাগে। নেক্সট এটা মিথ আছে, থাইৰয়ড থকা মানুহ কয় যে নাই গ্লুটেন ফ্ৰী ডাইট খাব লাগিব নেকি। নাই, যাৰ গ্লুটেন ইনটলাৰেঞ্চ আছে তাকতো গ্লুটেন ফ্ৰী খানা খাবই লাগিব, কিন্তু অল হাইপোথাইৰয়ডিজম সবকেইটা থাইৰয়ডৰ পেচেণ্ট গ্লুটেন ফ্ৰী খাব লাগে এনেকুৱা কোনো ৰুল ৰেগুলেশ্যন নিয়ম নাই। নেক্সট এটা মিথ আছে যে স্যাৰ মোৰ থাইৰয়ড আছে, মোৰ কিবা স্পেচিয়েল ডাইটৰ কিবা প্ৰয়োজন আছে নেকি, মই স্পেচিয়েলি কি ডাইট ফ'ল' কৰিব লাগে। নালাগে, কোনো এক্সট্ৰা স্পেচিয়েল ডাইট চাৰ্ট ডাইটৰ ফ'ল' কৰিব নালাগে। আপোনাৰ থাইৰয়ড ডিসঅৰ্ডাৰ আছে, ইউ টেক মেডিচিন, কিন্তু আপোনাৰ কাৰণে কিবা স্পেচিয়েল ডাইটৰ কোনো প্ৰয়োজন নাই।
আপুনি ক'ব এইটো কেনেকাৰ কথা হ'ল নাই এবছলিউটলি ৰাইট আপোনাক কোনো স্পেচিয়েল ডাইটৰ প্ৰয়োজন নাই আপোনাক এক্সট্ৰাকৈ কোনো কিছু বাধা কৰিব নালাগে এক্সট্ৰাকৈ কিছু খাব নালাগে যেনেকুৱা নৰ্মেল মানুহ হেল্থি ৱেল বেলেঞ্চড নিউট্ৰিচিয়াছ ডাইট খাব লাগে আপোনাৰো যদি থাইৰয়ড প্ৰব্লেম আছে সেম ৰুল এপ্লাই আপুনিও হেল্থি ৱেল বেলেঞ্চড ডাইট খাব লাগে যেনেকুৱা প্ৰচেছ ফুড খাব নালাগে ভাজা পোৰা বস্তু খুব বেছি খাব নালাগে পেকেটৰ বস্তু ৰেডি টু ইট টাইপ বস্তু আপুনি খাব নালাগে জাংক ফুড আপুনি খাব নালাগে তেলৰ মাত্ৰা নিমখৰ মাত্ৰা এইখিনি আপুনি কমাই দিব লাগে ফিজিক্যাল এক্টিভিটি কৰক জিংক থকা বস্তু খাওক ভিটামিন ডিৰ খুব বেছি প্ৰয়োজন থাকে থাইৰয়ডৰ পেচেণ্টৰ কাৰণে সানলাইট এক্সপোজাৰ কাৰণে খুব দৰকাৰী যদি আপোনাৰ ভিটামিন ডি লেভেল কম আছে আপুনি ভিটামিন ডি সাপ্লিমেণ্টেশ্যনো ল'ব পাৰে আণ্ডাৰ ছুপাৰভিজন আণ্ডাৰ ডক্টৰছ গাইডেন্স আপুনি ভিটামিন ডি ল জিংক সেলিনিয়াম থকা বস্তু ল নিউট্ৰিশ্যন বহুত ইম্পৰ্টেণ্ট হেল্থি নিউট্ৰিশ্যন আৰু এই হেল্থি নিউট্ৰিশ্যনটো সব মানুহৰ কাৰণে ভেলিড নৰ্মেলি সব মানুহ কি আনহেল্থি খাব লাগে নেকি নাই সবেই হেল্থি খাব লাগে ৱেল বেলেঞ্চ নিউট্ৰিশ্যন ডাইট হ'ব লাগে আৰু থাইৰয়ড থকা মানুহ সেম ৰুল এপ্লাই হয় আৰু এটা বস্তু থাইৰয়ড থকা মানুহ অলপ শকত থাকে তাৰ কাৰণে আমি কওঁ যে নাই আপুনি ডাইটিং কৰক আপুনি ৰিফাইন বস্তু কমাই দিয়ক চুগাৰ কমাওক প্ৰচেছ ফুড কোল্ড ড্ৰিংকছ এনেকুৱা খুব মিঠা জাতীয় বস্তু হাই কেলৰি ফুডছ এইখিনি আপুনি এভইড কৰিব লাগে নিউট্ৰিচিয়াছ বস্তু খাব লাগে ফ্ৰুটছ ভেজিটেবলছ ফল চব্জি খাব লাগে আগেইন নেক্সট এটা মিথ আমি ডিবাংক কৰিম যে থাইৰয়ড থকা মানুহ কয় যে থাইৰয়ডৰ কাৰণে মোৰ যিমান ওজন আছে সব থাইৰয়ডৰ কাৰণে হৈছে এইটো আগেইন এটা মিথ থাইৰয়ড হ'লে ওজন বাঢ়ে কিন্তু অনলি এৰাউণ্ড 3 kg 4 kg not more than that suppose আপোনাৰ থাইৰয়ডটো খুব বেছি ডিটেক্ট হৈছে TSH is more than 100 হাইয়েষ্ট weight gain যে দেখা গৈছে only 3 to 4 kg লগে weight gain হয় বাকিখিনি যে weight আপোনাৰ বডি weight আছে these are obesity আৰু আপুনি মনত ৰাখিব লাগে যে obesity and hypothyroidism they both coexist আপোনাৰ থাইৰয়ডৰ ঔষধ দি থাইৰয়ডটো নৰ্মেলত আনিলেও আপোনাৰ হাইয়েষ্ট 2-3 kg লগে weight lose হ'ব বাকিখিনি যে আপোনাৰ weight আছে these are obesity and again যেনেকৈ শকত মানুহ নিজৰ ওজন কমাব লাগে বাই ডাইট বাই এক্সাৰসাইজ আপুনিও সেম ৰুল ফলো হয় আপোনাৰ কাৰণে তো আপুনি যে ডাইটৰ কৈছে যে মই স্পেশাল কি ডাইট ফলো কৰিম ইয়েস আপুনি ইউ হ্যাভ টু ফলো দোজ obesity কাৰণে যে ডাইট আছে আমাৰ আৰু এটা ভিডিও আছে obesity how to manage obesity এইটো আপুনি চাব তাতে যেনেকা ৰুল ৰেগুলেশন আছে এইটো ফলো কৰি আপুনি খিনাব পাৰে তা আপুনি সাপোজ থাইৰয়ড প্ৰবলেম ফেস কৰি আছে আৰু আপুনি ওবেস আছে আপোনাৰ ওভাৰৱেট আছে সাপোজ ফৰ এক্সাম্পল আপোনাৰ বডি weight আছে 65 और আইডিয়াল বডি weight is 45 যে এই 20 kg আপোনাৰ এক্সট্ৰা আছে এইখিনি গোটে আপুনি থাইৰয়ডক ব্লেম দিব নাৰে থাইৰয়ডৰ কাৰণে হাইয়েষ্ট 3 to 4 kg বডি weight gain হয় বাকি যিমান weight আছে these are obesity তা obesity আপুনি ডিল কৰিব লাগিব আপোনাৰ খোৱা খাদ্য ক্যালোৰি ৰেস্ট্ৰিক্ট কৰি এক্সাৰসাইজ কৰি আপুনি weight lose কৰিব লাগিব এইটো এটা ডাঙৰ মিথ আছিল যে obesity হয় যে গুটে obesityটা থাইৰয়ডৰ পৰা হয় এইটো নহয় থাইৰয়ডৰ কাৰণে অলপ চেৰি অন দ্য টপ আমি ক'ব পাৰো যে সাম 2-3 kg আৰু এক্সট্ৰা কে গেইন হৈ যায় তো থাইৰয়ড যদি আপোনাৰ ঠিক হয় মেডিসিন খাই হো না ডাইট আপুনি যেনেকৈ আমি ডিসকাস কৰিছো হেলদি ৱেল বেলেন্স নিউট্ৰিচিয়াছ আপুনি ডাইট ফলো কৰি আছে এনেকুৱা কৰি থাইৰয়ড আপোনাৰ নৰ্মেলত আহিলে ডেফিনেটলি আপোনাৰ গুটেখিনি সিম্পটমস ৰিসলভ হ'ব যেনেকুৱা চুলি খৰি যা হেয়াৰ ফল পাহৰি যোৱা ফৰগেটফুলনেছ আপোনাৰ কনষ্টিপেশন প্ৰবলেম ঠাণ্ডা বেছি লাগা আলসি প্ৰবলেম আপুনি এনাৰ্জেটিক এটা ফিল কৰিব থাইৰয়ডৰ প্ৰবলেম মই আগেইন আপোনাক কৈছো থাইৰয়ডৰ প্ৰবলেম হোৱাৰ দুটা কাৰণ থাকে ম্যাক্সিমাম কেছত দিজ আৰ অটো ইমিউন জেনেটিক 70% কেছত আর 30% কেছত এনভায়রনমেন্টাল মানে আমি সাপোজ obesity হয়েছে weight gain বেশি হয়েছে জাঙ্ক ফুড বেশি খাইছো এইখিনি খাই 30% মানুষের থাইরয়েড হয় তো 30% মানুষ যার এনভায়রনমেন্টাল ফ্যাক্টর আছে তার থাইরয়েড ভবিষ্যৎ ঠিক হওয়ার চান্সেস থাকে কিন্তু 70% কেছত কি হয় থাইরয়েডটো লাইফ লং প্রবলেম হয়ে যায় তাক মানে থাইরয়েডটো হোল লাইফ সাপ্লিমেন্টেশন খাব লগা হয় তো থাইরয়েডৰ মেডিসিন আপুনি চাব সদায় এটা টেমাত থাকে টেমাত মোটামুটি 4 মাহৰ ঔষধ 120 টেবলেটস একেলগে ৰাসায়ন হিচাপত ভৰাই দিয়ে বছৰত আপুনি 3টা টেমা কিনিলে আপোনাৰ 1 বছৰৰ কাম হৈ গ'ল তা আপুনি বস্তু বুজিব লাগে গভৰ্নমেন্ট বহুত চিপাৰ প্ৰাইজত একেলগে বহুত কেটা মেডিসিন বহুত হাৰ্ডলি ইট কষ্ট 200 रुपीस তাতকে কমতে হৈ যায় তা ইমান কম প্ৰাইজত আৰু ইমান কেটা মেডিসিন একেলগে যে দিয়ে এইখিনি কাৰণতে দিয়ে কাৰণ আমি গম পাওঁ
যে আপুনি যদি ষ্ট্ৰিপত 10টা টেবলেট হ'লে 10টা শেষ হোৱাৰ পিছত আপুনি নাকিনিব, সেইকাৰণে সদায় এটা বটলত থাকে যাতে কমচে কম একবাৰ কিনিলে আপোনাৰ 4 মাহৰ কাম হৈ যায়। মেডিচিন খোৱাৰ পিছত আপুনি যেতিয়া মেডিচিনৰ বক্সটো শেষ হয়, থাইৰয়ডটো চেক কৰিব লাগে যে নৰ্মেলত আহিছেনে নাই। নৰ্মেল ৰেঞ্জ থাকে আমাৰ 0.5ৰ পৰা লৈ around 5, তাৰ মাজত থাকিব লাগে। প্ৰেগনেণ্ট লেডিৰ কাৰণে অলপ কাট অফটো ডিফাৰেণ্ট আছে, 2.5 তলত থাকিব লাগে। তো এইখিনি ৰেঞ্জত থাকিলে আপোনাৰ হেল্থ ধুনীয়া থাকিব, আপোনাৰ ল'ৰা ছোৱালীৰ হেল্থটো, যদি প্ৰেগনেণ্ট লেডি আছে বাচ্চাৰ হেল্থটো ভাল থাকিব। তো থাইৰয়ডটো কণ্ট্ৰল অহা বিৰাট দৰকাৰী। থাইৰয়ডৰ ঔষধটো ৰেগুলাৰ খোৱাৰ পিছত যেতিয়া বটলটো শেষ হয়, আপুনি থাইৰয়ড লেভেলটো চেক কৰিব লাগে। চেক কৰি যদি আপুনি নৰ্মেলত পাইছে, মানে মেডিচিন কণ্টিনিউ কৰিব লাগে, কাৰণ মেডিচিন কণ্টিনিউ কৰিলেহে আপোনাৰ এই বস্তুটা নৰ্মেলত থাকিব। কাৰণ টেবলেট খাই আপুনি নৰ্মেলত আহিল, সাপোজ আপুনি টেবলেট খাই আছে, থাইৰয়ডটো কণ্ট্ৰলত নাহিল, দেন ইউ নিড টু ইনক্ৰিজ দ্য ড'জ। এইখিনি আপুনি নিজে কৰিব নালাগে, আপুনি ডক্টৰৰ হেল্প ল'ব পাৰে। থাইৰয়ড ঔষধ খোৱাৰ পিছতো থাইৰয়ড যদি অভাৰ কণ্ট্ৰল হৈ গৈছে, লেছ দেন 0.5 TSH গুচি গৈছে, তেতিয়া আপোনাৰ মেডিচিনৰ পাৱাৰটো কমাব লাগে ডেফিনেটলি। এইখিনি এডজাষ্টমেণ্টৰ প্ৰয়োজন হয়। বাৰী বাৰী থাইৰয়ড চেক কৰাতে যদি আপোনাৰ নৰ্মেল দেখাই আছে, তেনেহ'লে আপুনি ইয়াৰলি 1 টাইম চেক কৰিলে হৈ যাব। থাইৰয়ড বস্তুটা, এটা বস্তু আপুনি মনত ৰাখিব লাগে, থাইৰয়ডৰ ঔষধটো ৰাতিপুৱা খালী পেটত খাব লাগে। বহুত মানুহ এনেকুৱা কৰে, ৰাতিপুৱা উঠি খালী পেটত টেবলেটটো খাই লগে লগে ব্ৰেকফাষ্ট কৰি লয়, যে মই খালী পেটতে খাইছোঁ, 5 মিনিটৰ পিছত ব্ৰেকফাষ্ট কৰি লয়। তেতিয়া মেডিচিনৰ এফিকেচিটো কমি যায়। মেডিচিনটো খোৱাৰ 1 ঘণ্টা 1.5 ঘণ্টা মিনিমাম গেপ দিব লাগে, তাৰপিছত আপুনি ব্ৰেকফাষ্ট কৰক। লগে লগে আপুনি খালী পেটত খাই 5-10 মিনিটৰ পিছতে ব্ৰেকফাষ্ট কৰি দিলে মেডিচিনটো ইমান, কাৰণ হাৰম'ন জাতি টেবলেট, বহুত চেঞ্চিটিভ টেবলেট, এইটো ছানলাইটৰ পৰাও বহুত চেঞ্চিটিভ। যদি ছাপ'জ আপুনি থাইৰয়ডৰ যে টেমা আছে বটলটো, এই বটলটো আপুনি ছাপ'জ এনেকুৱা টেবলত ৰাখিল যাতে ৰ'দ পৰি আছে দিনত 5-6 ঘণ্টা কৰি, এই বস্তুটা হিট হৈ নষ্ট হৈ যাব পাৰে। না ছাপ'জ এনেকুৱা জেগাত আপুনি ৰাখিছে, টাইট কৰি বেছি ক্ল'জ কৰা নাই, মইশ্চাৰ হিউমিডিটি বেছি পাই আছে, মেডিচিনটো নষ্ট হৈ যাব পাৰে। তেতিয়া আপুনি ক'ব নাই মইতো মেডিচিন ৰেগুলাৰ খাই আছোঁ, মোৰ কাম নহয়। ত অলৱেজ কিপ ইয়ৰ যে বটল আছে ভালকৈ ক্ল'জ কৰি ৰাখিব লাগে। য'ত ঠাণ্ডা জেগা আছে, ড্ৰাই আছে, খুব হিউমিডিটি মইশ্চাৰ নাই, যে বাথৰুমৰ দৰ্জাৰ মুখামুখি আপুনি ৰাখি দিছে টেবলত, তাতে খুব হিউমিডিটি পাই আছে, এইটো কৰিব নালাগে। ছেকেণ্ড, এনেকুৱা জেগাত ৰাখিব নালাগে যাতে খুব ৰ'দ পৰি আছে, ছানলাইট খুব হিট হৈ আছে, এনেকুৱা জেগাতটো ৰাখিব নালাগে। ৰাতিপুৱা উঠি আপুনি লগে লগে খাওক, তাৰ খালী পেটত 1 ঘণ্টা পিছত 1.5 ঘণ্টা পিছত আপুনি ব্ৰেকফাষ্ট কৰি ল'ব লাগে। কেতিয়াবা ছাপ'জ এনেকুৱা হয় যে আপুনি পাহৰি গৈছে, যে নাই মোৰ তো মনত নাথাকিল, এতিয়া মই কি কৰিম, আপুনি নেক্সট ডে 2টা একেলগে খাব পাৰে। কিন্তু এনেকুৱা নহয় যে 5-10 দিনৰ গেপ হৈ গ'ল আৰু 10 দিন পিছত আপুনি 10টা একেলগে খাই দিছে, নাই, মেক্সিমাম আপুনি 2 টেবলেটছ একেলগে খাব পাৰে। ছাপ'জ 3 দিনৰ গেপ হ'ল, আপুনি 3rd ডে যেতিয়া মনত পৰিছে 2টা টেবলেট একেলগে খাই দিলে। হাতত কেতিয়াবা 1 দিন 2 দিন গেপ হৈ যায়, পাহৰি যায় মানুহ, নেক্সট ডে আপুনি 2টা টেবলেট খাই দিয়ক, কোনো প্ৰব্লেম নাই। নেক্সট আছে, কেতিয়াবা ছাপ'জ আমাৰ মুছলিম ভাই আছে, তাৰ এনেকুৱা হয় যে ৰমজান মাহতে আপুনি ৰাতিপুৱা বহুত সোনকালে উঠিব লাগে, উঠি তাৰপিছত আপুনি কিবা এটা খাব, এই বস্তুটা মেইনটেইন নহয়, এই গেপটো যে নাই খালী পেটৰ বস্তুটা গেপ মেইনটেইন নহয়। আপোনাৰ কাৰণে বহুত ৰিচাৰ্চ হৈছে, ষ্টাডিজবিলাক কয় যে বেষ্ট টাইম হ'ব ৰমজান মাহতে, যে থাইৰয়ড প্ৰব্লেম থকা পেচেণ্ট ৰাতি খাই দিলে হ'ল টেবলেটটো। কাৰণ আবেলি আপুনি হেৰি কৰিব, ইফতাৰ কৰাৰ পিছত আপোনাৰ যি খাইছে, খাই 2-3 ঘণ্টা 4 ঘণ্টা গেপ হ'ব, তো ৰাতি হোৱাৰ আগে আগে আপুনি টেবলেটটো খাই দিলে হ'ল। 10টা-11টা বজাত আপুনি খাই হৈ গ'ল, এইখিনিও বেষ্ট টাইম, অনলি ফৰ ডেট পিৰিয়ড 1 মান্থ। তো আপুনি থাইৰয়ডৰ বিষয়ে আজি মই ছামাৰাইজ কৰোঁ, ইমান ভিডিঅ' অলপ দীঘলীয়া হৈছে, কিন্তু চাম টপিকছ আমি ছামাৰাইজ কৰি দিওঁ যে আল্টিমেটলি যদি আপোনাৰ থাইৰয়ডৰ চিমটমছ আছে, যেনেকৈ আপুনি শকত হৈ গৈছে, আপোনাৰ ফেটছ হৈ গৈছে, আপোনাৰ ভৰি ফুলি গৈছে, আপোনাক আলচি লাগে, আপোনাৰ হেয়াৰ ফল হৈ আছে, আপুনি পাহৰি আছে, কনষ্টিপেশ্যন হৈ আছে, স্কিনবিলাক খুব ড্ৰাই হৈ গৈছে, ৰাফ হৈ গৈছে, আপোনাৰ কলেষ্ট্ৰল লেভেল বাঢ়ি গৈছে, ফেটি লিভাৰ হৈ গৈছে, এনেকুৱা চিমটমছ যদি আপোনাৰ আহি আছে, ফিমেল পেচেণ্ট পাৰ্টিকুলাৰলি যাৰ ফেমিলিত আছে, আপুনি ন' ডাউট থাইৰয়ড চেক কৰিব লাগে। থাইৰয়ড যদি আপোনাৰ ডিটেক্ট হৈছে, তো আপোনাৰ কোনো স্পেচিয়েল ডাইটৰ প্ৰয়োজন নাই। যেনেকুৱা নৰ্মেল মানুহ হেল্থি, ৱেল বেলেঞ্চ, নিউট্ৰিচিয়াছ ডাইট খাব লাগে, জাংক ফুড এভইড কৰিব লাগে, প্ৰচেছ ফুড, ৰিফাইণ্ড ফুড এভইড কৰিব লাগে। আপোনাৰ কাৰণেও ছেইম ৰুল আছে। নিউট্ৰিশ্যনৰ ভিতৰত আপোনাৰ কাৰণে স্পেচিফিকলি জিংক, চেলেনিয়াম, ভিটামিন ডি, এনেকুৱা বস্তু আপোনাৰ কাৰণে বহুত প্ৰয়োজন আছে। প্ৰত্যেক থাইৰয়ড থকা পেচেণ্টৰ কাৰণে গ্লুটেন ফ্ৰী ডাইট খাব লাগিব, এনেকুৱা কোনো ৰুল ৰেগুলেশ্যন নাই।
যদি গ্লুটেন আপোনাৰ ইনটলাৰেঞ্চ আছে ডেফিনেটলি আপুনি এভইড কৰিব লাগে বাট অল থাইৰয়ডৰ পেচেণ্ট যে এভইড কৰিব লাগিব এনেকুৱা কোনো ৰুল ৰেগুলেশ্যন নাই থাইৰয়ডৰ কাৰণে ৱেইট গেইন হয় বাট অনলি 2 to 3 kg 4 kg হাইয়েষ্ট বাকীখিনি যে আপোনাৰ ৱেইট গেইন আছে এইখিনি আপোনাৰ অবেচিটিৰ কাৰণে আছে আৰু অবেচিটিৰ কাৰণে আপুনি এক্সট্ৰা ষ্টেপ ল'ব লাগিব কেলৰি ৰেষ্ট্ৰিক্ট ডাইট খাব লাগিব এক্সাৰচাইজ কৰিব লাগিব আৰু ওজনটো কমাই ল'ব লাগিব গোটেইখিনি আপোনাৰ ওজনটো থাইৰয়ডক ব্লেম দিয়া নাযায় এণ্ড নেক্সট থাইৰয়ড থকা মানুহ আয়োডিন থকা বস্তু এক্সট্ৰাকে খাব লাগে নেকি নো এনেকুৱা কোনো ৰুল ৰেগুলেশ্যন নাই এক্সট্ৰাকে আয়োডিন খাব লাগিলে আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম নহ'লেও হৈ যাব পাৰে এক্সট্ৰাকেও খাব নালাগে কমো খাব নালাগে নেচাৰেলি যেনেকুৱা আছে খাই থাকক এণ্ড লাষ্ট বাট নট দ্য লিষ্ট যে মেক্সিমাম মানুহৰ এটা কনফিউজন আছে কলিফ্লাৱাৰ ব্ৰকলি কেবেজ চয়াবিন এইখিনি মাটিতলৰ বস্তু আমি খাব পাৰিম নে নাই আপুনি খাব লাগে এবছলিউটলি খাব লাগে সপ্তাহে কমসে কম একদিন দুইদিন মিনিমাম খাব লাগে আৰু ডেইলি বেচিছত যদি খায় বেষ্ট অফ লাক খাও আপুনি কাৰণ এইখিনি বস্তু নিউট্ৰিশ্যন আছে তাতে আমাৰ প্ৰটিন আছে মেক্ৰ'নিউট্ৰিয়েণ্টছ আছে আপুনি খাবই লাগে আৰু যদি আপুনি সপ্তাহে 2-3 বাৰকৈ বেছি খাই আছে দ্য প্ৰচেছ অলৰেডি আমি ডিছকাছ কৰিছোঁ কুকিং কৰা সময়ত আপুনি বইল কৰিব লাগে বইল কৰি পানীটো পেলাই দিও 90% তাতে এণ্টি নিউট্ৰিশ্যন গইট্ৰজেন্স যে আছে এইখিনি ৱাশ আউট হৈ যায় আপুনি বিন্দাছ খাওক Thank you so much.